फ्रेंड्स मेरा ये चैनल सब्सक्राइब करें, बेल आइकन जरूर दबाइएगा। तारमाने आमितो নোৱাৰো তোমালোকে যে সপোন দেখিছিলা তোমালোকৰ সপোন পূৰণ হৈ গলে আমাৰতো দিগদাৰ হ'ব আমিও লাজ পাম সেইকাৰণে তোমালোকৰ সপোনো পূৰণ কৰিব নিদিও এনেকুৱা নেতিবাচক মানুহৰ পৰা 10 মাইল দূৰত থাকিবা 10 মাইল দূৰত থাকিবা তেওঁলোকৰ কথাৰ প্ৰত্যুত্তৰ নিদিবা কাৰণ আজি যিসকল মানুহ তোমাক হাঁহিব যে মই ইয়াত বহি কৰা ধৰি লোৱা হল চাৰিপুনিয়াৰ কোনোবা এটা ইয়াতে বহি থকা আশে-পাশে ঘৰ কোনোবা এটা জুপুৰি এটাত থকা কোনোবা ছাত্ৰ ছাত্ৰীৰ সপোন দেখিছা যে মই 10-15 বছৰ পিছত মৰিগাঁৱৰ এছপি হৈ আহিম 10 জনে তোমাক হাঁহিব খাবলে নপোৱা ঘৰৰ ছোৱালীজনীৰ সপোন চা হাঁহিব দিবা প্ৰত্যুত্তৰ নিদিবা নিজৰ কাম কৰি যাবা এদিন আজি হহা মানুহে তোমাক সেলুট জনাবলৈ মেডাম বুলি কবলে বাধ্য হ'ব এই কথাখান মনত ৰাখিবা ভাল কথা উৎসাহ দিয়া মানুহৰ সংখ্যা খুবেই কম আজি এই মিটিংখন হৈ আছে কোনোবা ইয়াত নাচিব গাব শুনি থাকিব 1 সেকেন্ডৰ বাবে কাৰণ যাওকচোন ইলেক্ট্ৰিসিটি মানে কাৰেন্ট যাওকচোন লোড শেডিং হকচোন সকলো ইমান জোৰে চিঞৰিব তাৰ মানে কথাটো কি বেয়া কথাত মানুহে হাঁহিবলৈ সাজু হৈ থাকে ভাল কথাত হাত চাপৰি দিবলৈ মানুহৰ অভাৱ হয় সেই কাৰণে মই কৈছো যে মানুহে কি ক'ব মানুহে কি ভাবিব মই ইমান সৰু মই ইমান ডাঙৰ সপোন দেখিব পাৰিম নে নাই সেইবোৰত গুৰুত্ব নিদিবা তৃতীয় কথা কষ্ট কৰিব পাৰিব লাগিব বহুতে ভাবে 6 বজাত স্কুলত উঠিলো আমি ধুনিয়াকৈ শুই উঠিলো স্কুল গলো অকনমান পঢ়িলো আহিলো শুই উঠি আহি আৰু মোবাইলটো ৰিং 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 ৰিলছিল দুটামান চালো চাইকেনে শুই থাকিলো জীৱনটো হৈ যাব পৃথিৱীত আৰামত একো নহয় এটা সাধু এজন মানুহে গ্ৰীচ দেশত নিশা 12 বজাত ষ্ট্ৰীট লাইট জানা নহয় ষ্ট্ৰীট লাইটৰ পোহৰত ৰাস্তাত কিবা এটা বিচাৰি আছে 1 ঘণ্টা 1.5 ঘণ্টা বিচাৰিছে মানুহজনে বিচাৰি পোৱা নাই ওচৰতে পুলিচ এজন আছিল পুলিচে খুদিলে মহাশয় আপুনি কি বিচাৰিছে ইমান সময় যে আপুনি বিচাৰিছে আপুনি বিচাৰি পোৱা নাই কি বিচাৰিছে বুলে মোৰ ঘৰৰ চাবিপাত হেৰাইছে ইয়াত মই তাকেই বিচাৰি আছো কলে আপোনাৰ ঘৰৰ চাবিপাত যদি হেৰাইছে মইও আপোনাক সহায় কৰি দিও যে কিদৰে এই চাবিপাত আপুনি বিচাৰিব পাৰে দুইজনে মিলি পুলিচজনে আৰু মানুহজনে মিলি 4-5 ঘণ্টা চাবি বিচাৰিলে নাপালে ঠাণ্ডাৰ দিন 12 বজাৰ পৰা ৰাতিপুৱা 5 বাজি গল 4 বাজি গল পুলিচজনে খুদিলে অকমান ভালকে মনত কৰকচোন আপোনাৰ ঘৰৰ চাবিপাত ক'ত হেৰাইছিল ইয়াতে হেৰাইছিল নে মানুহজনে কলে নাই হেৰুৱা ইয়াত পুলিচ গৰাকীয়ে খং উঠিল দিলে পিঠিতে চাক আপোনাৰ যদি ইয়াত চাবিপাত বিচৰা নাই এই ঠাণ্ডাত আমি 5 ঘণ্টা ইয়াত কি বিচাৰি আছো ক'ত হেৰাইছে আপোনাৰ চাবিপাত তেখেতে কলে মহাশয় মোৰ চাবিপাত সেই পাৰ্কৰ যে আন্ধাৰখিনি আছে যে ঢেকিয়াখিনি যে আছে তাত হেৰাইছে পুলিচে কলে আপুনি পাগল নেকি তে ইয়াত কিয় বিচাৰি আছে ৰাজপথত ষ্ট্ৰীট লাইটৰ পোহৰত মানুহজনে উত্তৰ দিলে ইয়াত বিচাৰিবলৈ সুবিধা যে পোহৰ আছে এই কাৰণে ইয়াত বিচাৰি আছে মানুহজনক পাগল যেন লাগিছে নে জীৱনটো তেনেকুৱাই জীৱনৰ সফলতাৰ চাবি যদি বিচাৰিব হয় তোমালোকে আন্ধাৰত খেপিয়াব লাগিব হাতত হয়তো পোকে কামুৰিব পৰুৱাই কামুৰিব তেজ নিকৰিব কষ্ট পাবা তাৰ পিছত অৱশেষত কৈ জীৱনৰ সফলতাৰ চাবি আন্ধাৰত আৰু হাবিত বিচাৰি পাবা আৰামত বিচাৰিলে একো নোপোৱা সেই কথাটো মনত ৰাখিবা There is no alternate to hard work বুলি কোৱা হয় কষ্টৰ কোনো পৃথিৱীত বিকল্প নাই সেই কাৰণে কষ্ট প্ৰচুৰ পৰিমাণে কৰিব লাগিব 5 বজাত তোমালোকে বহুত ডাঙৰ কষ্ট কৰিব নালাগে সৰু কষ্ট কি কষ্ট এতিয়া ঠাণ্ডাৰ দিন আহিছে 5 বজাতে লেপখন বা কম্বলখন দলিয়াই পেলাবলৈ সাহস থাকিব লাগিব অকণ শুই লও আধা ঘণ্টা সেই আৰাম দি নহ'ব সেই কাৰণে কষ্ট কৰিব পাৰিব লাগিব কষ্টৰ কোনো ধৰণৰ বিকল্প এই পৃথিৱীত নাথাকে এই কথাখিনি এইভাবে গুৰুত্বপূৰ্ণ যে আমি বহুতে আৰামত বহি থাকো অকনমান ভুক লাগিলে আমি পঢ়া টেবুলটো ত্যাগ কৰি দিও পঢ়া টেবুলখন ত্যাগ কৰি দিও লগে লগে গৈ কিচেনত ৰেডি হৈ থাকো হললে খাবলে হললে নাখাবা ইতিহাস সাক্ষী হৈ আছে যে মানুহ এবেলা দুবেলা নাখালেও কথা নাই কিন্তু নিজৰ লক্ষ্যত যিসকলে পূৰ্ণ হৈ থাকে তেওঁলোকৰ জীৱনত সফলতা লাভ কৰে আমি আমন জীৱনকে থাকো আমুক ছোৱালীজনীয়ে 20,000 টকাৰ মোবাইল লৈছে মোৰ নাই এতিয়া তোমালোক সৰু হৈ আছা অকমান ডাঙৰ হলে খুধে আকো
ল'ৰা ছোৱালী কি সোধে জন্ম কিয় দিছিলা মোবাইল কিনি দিব নোৱাৰিলে এওঁলোক সৰু হৈ আছে সৰুত নুসুধে ইমান সৰুত অকণমান বুজা হোৱা নাই এটা সময়ত গৈ সোধে যে যদি মোবাইলে দামী কিনি দিব নোৱাৰা তেনেহ'লে তোমালোকে কি কৰিবা জন্ম দিছিলা কিয় আৰু সদায় ফ্ৰেণ্ডবিলাক ভাল ৰাখিবা আকৌ কৈছোঁ তোমালোক সৰু হৈ আছা কলেজ গ'লে গম পাবা সদায় ভাল ফ্ৰেণ্ড লগত ৰাখিবা যিসকলে পঢ়াৰ কথা কয় ল'ৰাবিলাক যেতিয়া হাই ছেকেণ্ডেৰীমান পায় লাহে লাহে সংগ দোষ হয় মই বহুতো সুধো শিখৰ পিখৰ এইবিলাক খায় কেনেকৈ খোৱা আৰম্ভ কৰিলা লগৰজনে এদিন এপিচ দিছিল না খা না এপিচ এপিচ একো নহয় সেই এপিচ দুপিচ তিনি পিচ চাৰি পিচ কি হয় লিভাৰ ফিচ ফিচ তাৰমানে মই ক'ব বিচাৰিছোঁ কি সদায় ইতিবাচক মানুহ লগত ৰাখিবা অৰ্জুন তোমালোকে কৰ্ণৰ কথা জানা কৰ্ণ আছিল সকলোতকৈ ডাঙৰ ধনুৰ্বিদ অৰ্জুনতকৈ শ্ৰেষ্ঠ ধনুৰ্বিদ আছিল কৰ্ণ কিন্তু কৰ্ণৰ পৰাজয় হৈছিল অৰ্জুনৰ জয় হৈছিল পাৰ্থক্যটো কি জানানে কৰ্ণৰ যিজন সাৰথি আছিল ৰথৰ তেওঁৰ নাম আছিল শল্য শল্য মানে নেতিবাচক কথাৰ প্ৰতীক কৰ্ণৰ যেতিয়া ৰথখন কুৰুক্ষেত্ৰৰ যুদ্ধত মাটিত সোমাই গৈছিল সাৰথীগৰাকীক কৈছিল মোক সহায় কৰি দিয়া এই চকাখন দাঙি দিব চকাটো উঠাই দিবলৈ সাৰথীজন নেতিবাচক আছিল ক'লে মই উঠাব নোৱাৰোঁ নিজেই উঠাই লোৱা আৰু অৰ্জুনৰ সাৰথী কোন আছিল ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ ইতিবাচক মানে তুমি যদি সাংকেতিকভাৱে চোৱা ভগৱান শ্ৰীকৃষ্ণৰ সাৰথী অৰ্জুনৰ সাৰথী আছিল কৃষ্ণ আৰু কৰ্ণৰ সাৰথী আছিল শল্য সেইকাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ জয় হৈছিল আৰু সদায় কথাবোৰ মনত ৰাখিবা শকুনি জানানে কোন হয় শকুনি শকুনি হ'ল কুৰুক্ষেত্ৰৰ এটা নিগেটিভ কেৰেক্টাৰ নেতিবাচক কেৰেক্টাৰ শকুনিৰ পৰাই যে অকণ ভৰিখন খুৰা মানুহজন দাঁতটো ইয়াত কোলা দেখিছা নাই শকুনিক কেতিয়াবা দেখিছা নাই ভাত খুৱাইছে দিনত পেট ভৰাই দিয়া নাই বেয়া কথা দেই শকুনিক দেখিছা নাই শকুনি আমি সদায় নেতিবাচক বুলি কওঁ ভিলেইন বুলি কওঁ কিন্তু শকুনিৰ কাহিনী তোমালোকে জানিলে তোমালোকে গম পাবা শকুনি কোন আছিল গান্ধাৰীৰ ভায়েক আছিল গান্ধাৰী কোন আছিল ধৃতৰাষ্ট্ৰৰ ঘৈণীয়েক আছিল ধৃতৰাষ্ট্ৰই শকুনি আৰু দেউতাকক সমগ্ৰ ভায়েক ককাক আনি জেলত ভৰাই দিছিল কিয় জানানে তেওঁলোকে কৈছিল গান্ধাৰীক যে মোৰ লগত বিয়া দিলা তোমালোকে মিছা কথা এটা কৈছিলা মানে গান্ধাৰীৰ আগতে এবাৰ বিয়া হৈ গৈছিলে বিয়া মানুহৰ লগত হোৱা নাছিলে কিবা এটা মংগল দোষ নে কিবা আছিল সেইকাৰণে গান্ধাৰীক এবাৰ বিয়া দিয়া হৈছিল তাৰপিছত ধৃতৰাষ্ট্ৰই গান্ধাৰীক বিয়া পাতি আনিলে কিন্তু নিজৰ শহুৰেকক নিজৰ যি সেই গান্ধাৰীৰ ভায়েক আছিল সকলোকে জেলত ভৰাই দিলে খাবলৈ দিয়া নাছিল সদায় অলপ এমুঠি এমুঠি অন্ন দিয়ে গান্ধাৰীৰ বহুত ভায়েক আছিল শকুনিৰ লগত বাপেকে কি ক'লে যে আমি এইখিনি অন্ন সকলোৱে যদি অলপ অলপ খাওঁ আমি সকলো মৰি যাম আমাৰ মাজৰ পৰা এজন জীয়াই থাকিব লাগিব আমাৰ মাজৰ পৰা এজন জীয়াই থাকিব লাগিব সেইকাৰণে যিখিনি তেওঁলোকক খাদ্য দিয়া হৈছিল অকল শকুনিক খাব দিয়া হৈছিল বাকী এজন এজনকৈ গান্ধাৰীৰ পিতৃ অৰ্থাৎ শহুৰককে মাৰি পেলাইছিল ধৃতৰাষ্ট্ৰই জেলত ভৰাই খাব নিদি গোটেই যি গান্ধাৰীৰ তোমাৰ শকুনিৰ প্ৰত্যেকগৰাকী ভাতৃৰ মৃত্যু হৈছিল অকল শকুনি বাচিছিল গান্ধাৰীয়ে গৈ ধৃতৰাষ্ট্ৰক ক'লে বোলে স্বামী আপুনিতো মোৰ পিতৃকো হত্যা কৰিলে মোৰ ভাতৃকো হত্যা কৰিলে অকল শকুনি বাকী আছে সকলোতকৈ কনিষ্ঠ তাক জেলৰ পৰা ওলাই দিয়ক ধৃতৰাষ্ট্ৰই জেলৰ পৰা উলিয়াই বাহিৰ কৰি দিছিল উলিয়াইছিল মহাভাৰতখন যদি তুমি চাইছা টিভিত বা পঢ়া এনেকুৱা লাগে শকুনি কাৰ ফালে কৌৰৱৰ ফালে লাগে নালাগে কিন্তু শকুনি আছিল পাণ্ডৱৰ ফালে মেইন কথাটো মই তোমালোকক কৈছোঁ শকুনিৰ ভৰিখন বেয়া নাছিল শকুনিয়ে জেলত থাকোঁতে সদায় নিজৰ ভৰিত কোবাই ভৰিখন ভাঙি পেলাইছিল কিয় জানানে জেলৰ পৰা ওলাই আহি যাতে তেওঁ এদিনো পাহৰি নাযায় তেওঁৰ পিতৃক আৰু তেওঁৰ বহু ভাতৃক এই ধৃতৰাষ্ট্ৰই হত্যা কৰিছে আৰু তাৰ প্ৰতিশোধ ল'ব লাগিব সেই ভঙা ভৰিখনে সদায় সোঁৱৰাই দিব যে মোৰ আজি এই অৱস্থা এই ধৃতৰাষ্ট্ৰৰ কাৰণে হৈছে সেইকাৰণে ধৃতৰাষ্ট্ৰৰ যিমান ল'ৰা ছোৱালী আছিল দুৰ্যোধন
দুশাসন সকলোকে বেয়া কথা মূৰত সুমুৱাই দিছিল শকুনিয়ে কৈছিল যা পাণ্ডৱৰ সৈতে যুদ্ধ কৰ কাৰণ জানিছিল পাণ্ডৱৰ লগত যুদ্ধ কৰিলেই কি হ'ব ধৃতৰাষ্ট্ৰৰ সকলো সন্তানৰ মৃত্যু হ'ব এই বুলি শকুনিয়ে উচ্চতাই দিছিল আৰু আচলতে শকুনি পাণ্ডৱৰ পক্ষত আছিল বা মনৰ পৰা বিচাৰিছিল কৌৰৱৰ মৃত্যু হওক অৰ্থাৎ সদায় মনত পেলাবা আজি তোমালোকৰ মনত আহিব পাৰে ঠিক আছে মই জীৱনত এইটো কৰিম অলপ পিছত পাহৰি যাবা সদায় কি কৰিবা জানা তোমালোকক মই কওঁ কাৰো কথা নুশুনিবা কেতিয়াবা এনেকুৱা লাগে ন খুব ভালকে পঢ়িম আকৌ টেবুলত গৈ পঢ়িব মন নোযোৱা হৈ যায় হয়নে নহয় তেনেকুৱা 2 মিনিটমান এনেকুৱা লাগে একদম মই হলোৱে আৰু এবাৰ কম এছপি একদম সাধ্য নাই অলপ পিছত এই দুটা ৰিল চাই ন ভাল লাগিছে দুটামান ৰুনু ভাল এটা যদি ইভেণ্ট হলো আচ্ছা দিয়ে গতিকে চোৱা মনটো বিচলিত হৈ গ'ল নে সদায় শুই উঠি স্কুলৰ পৰা আহি মা দেউতাক নকবা কিন্তু সদায় দেউতাৰ মুখলৈ এবাৰ চাবা পঢ়িব মন নাযাব নহয় কেতিয়াবা দেউতাৰ মুখলৈ এবাৰ চাবা গোটেই দিনটো মানুহজনে কষ্ট কৰি 10-15 টকা 100 টকা 200 টকাৰ হিচাপ কৰি মোৰ ল'ৰাটোই পঢ়িব মোৰ ছোৱালীজনী পঢ়িব বুলি চিন্তাক্লিষ্ট মুখখন এবাৰ দেউতাৰ মুখলৈ চাবা আৰু মনত প্ৰতিজ্ঞা কৰিবা দেউতা মই তোমাৰ বাবে পঢ়ি ডাঙৰ মানুহ হ'ম বিশ্বাস কৰা কোনো ঋণ চাব মন নাযাব তেতিয়া মাৰ মুখখনলৈ এবাৰ চাবা কিমান উজাগৰি নিশা পাৰ কৰিছে আমাৰ বাবে কিমান জ্বৰ হৈছিল আমুক হৈছিল আমাৰ অকণমান গা বেয়াৰ লগে লগে মায়ে গোটেই ৰাতি নুশুৱাকে আমাৰ সৈতে আছিল আৰু পুৱা 5 বা 6 বজাত হয়তো দেউতাক কামলৈ যাবলৈ বা যি কাৰণে ৰাতিপুৱা খাদ্য তৈয়াৰ কৰি দিছিল মাৰ এবাৰ আলটো মই তোমাৰ বাবে কাম কৰিম সদায় মা দেউতাৰ এই হিল ওলফুল এইবিলাক চোৱাতকৈ ভাবাচোন দামী গাড়ী এখন কিনিছা শ্বিলঙৰ একা বেকা পথত মই আকৌ কৈছো ইয়াত বহি থকা ছোৱালীজনীয়ে ফাৰ্ষ্ট চিটত গৈ গাড়ীখন চলাই আছা প্ৰথম চিটত মাক বহুৱাইছা পিছৰ চিটত দেউতাক বহুৱাইছা মেঘৰ বুকু ফালি শ্বিলং অৰুণাচলত গৈ নিজে গাড়ীখন চলাই লৈ গৈছা মাৰ মুখত কিমান তৃপ্তিৰ হাঁহি থাকিব দেউতাৰ মুখত কিমান সন্তুষ্টিৰ ভাৱ থাকিব মন নাযায়নে তোমালোকৰ যায়নে নাযায় যদি যায় তেনেহ'লে আমি জীৱনটো নিজৰ ফ'কাছ কৰিব লাগিব জীৱনত পঢ়াত গুৰুত্ব